নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ মাকুমত যি আমাৰ ফৰেষ্ট ফিল্ড আছে তাতে উপস্থিত হৈছোঁ আৰু ইয়াতে তিনিচুকীয়া জিলাৰ বিভিন্ন সমষ্টি সমান্তৰালকৈ যি মাকুম সমষ্টিটো আমাৰ যি ঝুমৰ বিনন্দিনীৰ প্ৰশিক্ষণৰ বা নিৰ্বাচনৰ প্ৰক্ৰিয়া চলিছে নাচনীৰ তাতে উপস্থিত হৈছোঁ আৰু ইয়াত যিসকলে মাষ্টাৰ ট্ৰেইনাৰ আছে যিসকলে চিলেকশ্যন কৰিব বা নিৰ্বাচন কৰিব বা ট্ৰেইনিং দিয়াব তেখেতসকলে ইয়াৰ পৰা কি জনাব কি ক'ব বিচাৰিব সেই সবিশেষ জানিব যত্ন কৰিম ইয়াৰ পৰা কি বাৰ্তা দিব বিচাৰিব হয় মই সৰ্বপ্ৰথমে মই আমাৰ অসম চৰকাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমাৰ মুখ্যমন্ত্ৰী মই অশেষ ধন্যবাদ জনাইছোঁ কিয়নো আজি আমাৰ জনগোষ্ঠীটোৰ কাৰণে ইমান ধুনীয়া এটা পদক্ষেপ গ্ৰহণ কৰিলে আৰু আমাৰ জনগোষ্ঠীৰ নৃত্য আজি বিশ্ব অভিলেখ কৰিব বিশ্ব দৰবাৰত জিলিকি উঠিব গতিকে যিবিলাক আমাৰ মাকুম সমষ্টিত যিবিলাক গাঁৱৰ পৰা যিবিলাক বাগিচাৰ পৰা যিবিলাক নাচনী পাৰ্টিচিপেট আহিছে মই সকলোকে অনুৰোধ কৰিছোঁ যে তেওঁলোকে নিজৰ নৃত্য ধুনীয়াকৈ পাৰ্টিচিপেট কৰক ধুনীয়াকৈ নাচক যিবিলাক ঢুলীয়া আহিছে ঢুলীয়াত ধুনীয়াকৈ অংগী ভংগী দেখাই নাচক আৰু যাতে আমি ভাল চিলেকশ্যন কৰিব পাৰিম ইয়াত যাতে কোনো বেমেজালি হ'ব নালাগে আৰু বিশেষকৈ মই এইটো আমাৰ অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে যিবিলাক নাচনী নাচিব তেওঁলোকক যাতে সকলোকে চাৰ্টিফিকেট দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ যাতে এটা আমাৰ মানে থাকি যাব সদায় দিনৰ কাৰণে যে আমি গভৰ্ণমেণ্টৰ পৰা আমি চাৰ্টিফিকেট এখন পাইছোঁ আমাৰ নৃত্য দেখাই আৰু মই চেণ্ট্ৰেল লেভেলৰ মানে ষ্টেট লেভেলৰ মই এক্সপাৰ্ট কমিটিৰ মেম্বাৰ আৰু যিটো ইয়াত নৃত্য হৈছে সেই নৃত্যৰ আমি তিনিজন কৰিঅ'গ্ৰাফ আছিলোঁ তিনিজনৰ ভিতৰত হৈছে সাজন নায়ক মংগল নায়ক আৰু মই নিজে গতিকে আমি যেনেকৈ নাচিছোঁ আৰু সেই ডেমো ভিডিঅ' যেনেকৈ হৈছে সবে যাতে তেনেকৈ নাচক সেইটোৱে মই অনুৰোধ জনালোঁ ইয়াত আপোনালোকে নাচনীবিলাকৰ বয়সৰ কিবা সীমা ৰাখিছে হয় আমি নাচনীবিলাকৰ বয়সৰ সীমা আছে 15ৰ পৰা 35 আৰু ল'ৰাবিলাকৰ আছে 15ৰ পৰা 45 আৰু হাইটৰ আমি 5 ফুট হেৰি কৰা হৈছে মানে বেছি চাপৰ হৈ গ'লেও ভাল নালাগিব আমি এটা বিশ্ব দৰবাৰত যেতিয়া প্ৰতিষ্ঠা কৰিব গৈছোঁ সেই যিটো বিহু সময়তো তেনেকৈ মিলাই দিছিলে আমিও ভাবিছোঁ যে আমাৰ নাচনীবিলাক একটা লেভেলৰ হ'লে ধুনীয়া লাগিব চাই এতিয়া আমি ইয়াত দেখিবলৈ পাইছোঁ প্ৰায় 500ৰো অধিক ইতিমধ্যে নাচনী আহি পাইছে আৰু ইয়াত হয়তো 200মান নিৰ্বাচন হ'ব কেনেধৰণে আপোনালোকে নিৰ্বাচন প্ৰক্ৰিয়াটো আগবঢ়াব হয় চিলেকশ্যন কোনে কৰিব চিলেকশ্যন মাষ্টাৰ ট্ৰেইনাৰে নাচ শিকাব চিলেকশ্যন আছে কমিটিও সিদ্ধান্ত ল'ব আৰু চিলেকশ্যনটো যাতে এনেকৈ নহওক যে আমাৰ যিটো তিনিচুকীয়া ডিষ্ট্ৰিক্টত চবে আশা কৰে যে তিনিচুকীয়া ডিষ্ট্ৰিক্টত ঝুমুৰৰ লয়টো আছে ঝুমুৰৰ মানে নৃত্যৰ হলিটো ভাল আছে আৰু আমি ভাবিছোঁ আমাৰ ইয়াৰ পৰা যিটো পাৰ্টিচিপেট যাব যিবিলাক নাচনী গুৱাহাটীলৈ যাব সকলোবিলাক নাচনী মানে ভাল ধৰণৰ নাচনী হ'ব লাগে যাতে এনেকুৱা হ'ব নালাগে যে ইয়াত চিলেকশ্যনটো ঠিক নহ'ল আৰু নাচনী গৈ তাত নাচিব পৰা নাই সেইটো হ'ব নালাগে ধন্যবাদ জনাইছোঁ নিশ্চয় বিশেষকৈ এটা বহুত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে তেখেতে উল্লেখ কৰিছে যিমান নাচনী যাব ইয়াৰ পৰা যিগৰাকীয়ে তাত অংশগ্ৰহণ ল'ব সকলোকে যাতে চৰকাৰে এখনিকৈ প্ৰমাণপত্ৰ প্ৰদান কৰে বহুত সুন্দৰ এটা ভাল কথা এটা তেখেতে দাঙি ধৰিছে গতিকে আশা ৰাখিছোঁ চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিব আৰু আমাৰ যিসকল নাচনী ইয়াৰ পৰা অংশগ্ৰহণ কৰিব তেখেতসকলক এখন পৰিচয় পত্ৰ অংশগ্ৰহণ কৰা প্ৰমাণপত্ৰ দিব বুলি আশা ৰাখিছোঁ আৰু বিশেষ নকওঁ যিসকল আৰু আহিছে নাচনীসকল আহিছে বিভিন্ন ঢুলীয়াসকল আছে তেখেতসকলৰ পৰা কিছু কথা পাতিম আৰু জানি আপোনালোকে জনাব যত্ন কৰিম আমি দেখিবলৈ পাইছোঁ মাকুম সমষ্টিতে ইয়াতো আমি গায়িকাসকল আহিছে বিভিন্ন জেগাৰ পৰা আৰু আমাৰ এগৰাকী বহু পুৰণি অনাতাঁৰ শিল্পী আছে বাইদেউ তেখেত বৰ্তমান স্কুলত কৰি আছে হ'লেও ইয়াত উপস্থিত হৈছে তেখেতৰ পৰা এটি আমি গীত শুনিব যত্ন কৰিম বাইদেউ ইয়াত উপস্থিত হৈ কেনে অনুভৱ আৰু কি ক'ব গীত বহুত ভাল লাগিছে বিহুৰ পাছত যে আমাৰ চাহ জনগোষ্ঠীৰ ঝুমৰটোৰ যে বিশ্ব দৰবাৰত যাবলৈ পাইছে মই যে ইমানেই আনন্দিত হৈছোঁ মই ইমানে আশা কৰিছোঁ আমাৰ নাচনীবিলাকে যাতে তাত গৈ ভাল প্ৰদৰ্শন কৰি আহে এটা গীত হ'ব লাগে আপোনাক যিহেতু লগ পাইছে সুন্দৰীয়া সামনে দে
সঁচাকৈ এতিয়াও ইমান সুন্দৰকৈ গাব পাৰিছে ঢোলৰ যেতিয়া ঝুমুৰৰ ঢোলটো শুনো গাটো হিৰাই যায় নাচো নাচো লাগি যায় নিশ্চয় আপোনালোককো লাগিছে নাচো নাচো যেন মন গতিকে আহক আমাৰ যি মেঘা ঝুমৰ যি ঝুমৰ অভিনন্দিনীৰ যি নৃত্য সকলোৱে উপভোগ কৰোঁ আৰু দেখুৱাব যত্ন কৰোঁ কেনেধৰণে তেখেতসকলে প্ৰশিক্ষণ আগবঢ়াইছে हरी हरी हरी
কৰিব খেলাৰে গাছতম গিৰিডাল ধৰি হৰি বংশী বজাই প্ৰদৰ্শন কৰি গাছতম গিৰিডাল ধৰি